আজি হেঁপাহৰ উৰুকা আৰু উৰুকাৰ দিনাই যদি চাই তেতিয়াহ'লে মহানগৰীৰ মঠঘৰীয়াত দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য। ইয়াত দেখিবলৈ পাইছে সমাজকৰ্মী সোমেন্দ্ৰনাথ ডেকাই বিগত 20 বছৰ ধৰি এনেদৰে অঞ্চলটোৰ প্ৰায় 5 শতাধিক পৰিয়ালৰ মাজত বিনামূলীয়াকৈ মাছ বিতৰণ কৰি আছে আৰু আজিও যদি চাই তেতিয়াহ'লে এই মুহূৰ্তত ইয়াত শতাধিক লোক সমবেত হৈ বিনামূলীয়াকৈ যি মাছ সেই মাছ নিবলৈ তেওঁলোকে আহি ইয়াত উপস্থিত হৈছে। আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ বিগত প্ৰায় 20 বছৰ ধৰি এইদৰে সমাজ সেৱাত ব্ৰতী হৈ আছে সমাজকৰ্মী সোমেন্দ্ৰনাথ ডেকা। 20 বছৰ ধৰি আপুনি বিনামূলীয়াকৈ মাছ বিতৰণ কৰি আছে, আজিও আপুনি দিয়াৰ কাৰণে অগ্ৰসৰ হৈছে। কেনেকুৱা অনুভৱ হয় ৰাইজক উৰুকাৰ দিনা এটাকৈ মাছ উপহাৰ দিয়ে? মই প্ৰথমতে এই নিউজ লাইভৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ জৰিয়তে আমাৰ এই অঞ্চলৰ বাহিৰজনকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে আপোনালোকৰ সাংবাদিক বন্ধুসকলে সেইখিনি মোৰ কাৰণে আহি পদধূলি দিলে, এইখিনি যে আপোনালোকে যে কথাখিনি দেখুৱাইছে তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ দিছোঁ। আচলতে মোৰ উদ্দেশ্যটো মই প্ৰত্যেক বাৰে এটা কথাই কৈ আহিছোঁ যে আজি মোৰ এই 20 বছৰ হ'ল। 20 বছৰৰ এটা মোৰ অভিজ্ঞতা আৰু 20 বছৰৰ মোৰ এটা অনুভূতি এনেকুৱা যে মই এইখিনি অঞ্চলৰ এই বৃহত্তৰ অঞ্চলৰ যিখিনি মানুহে আৰ্থিকভাৱে টনকিয়াল নহয় সেই মানুহখিনিক মই এটা মাছ দি বিহুৰ দিনাখন আৰু মোৰ ঘৰত আহি তেওঁলোকে আহি ধুনীয়াকৈ এটা পদধূলি দিয়াৰ কাৰণে আহে আৰু ময়ো মাছ এটা দি মই আত্মাৰ সন্তুষ্টি লাভ কৰোঁ। আৰু সেইকাৰণে এই অঞ্চলত মানুহক লগত মই এটা সম্বন্ধ ৰাখি মই মাছখিনি দিওঁ আৰু সেইটোৱে মোৰ উদ্দেশ্য। মোৰ লগতে মোৰ পৰিয়ালবৰ্গৰ লগত লগ হৈ আমি এটা এই 20 বছৰ ধৰি এইটো কাম কৰি আছোঁ। গতিকে মই বৰ সান্তনা লাভ কৰোঁ। এইখিনিয়ে মোৰ অভিপ্ৰায়, ইয়াতেই কথা মোৰ। আৰু এতিয়া আপুনি আৰম্ভ কৰক, আমি দেখুৱাই যাম। এয়া দেখিবলৈ পাইছে সোমেন্দ্ৰনাথ ডেকা নামৰ যিগৰাকী সমাজকৰ্মী আছে, তেওঁ বৃহত্তৰ অঞ্চলটোৰ যিসকল লোক আছে সেই লোকসকলৰ মাজত এনেদৰে একোটাকৈ উৰুকাৰ দিনা যি বিনামূলীয়াকৈ মাছ সেই মাছ বিতৰণৰ কাৰ্যসূচী তেওঁ হাতত লৈ আহিছে। আৰু আজিও উৰুকাৰ দিনা এইদৰে যিসকল দুখীয়া লোক আছে তেওঁলোকৰ মাজত একোটাকৈ বিনামূলীয়াকৈ যি মাছ সেই মাছ তেওঁ বিতৰণ কৰিছে। আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ উৰুকাৰ দিনা একাংশ লোকৰ মুখত এইদৰে সন্তুষ্টিৰ হাঁহি দেখিবলৈ পোৱা গৈছে, কাৰণ বহু পৰিয়াল আছে তেওঁলোকে উৰুকাৰ দিনা এসাঁজ ভালকৈ খাবলৈ বা এটা মাছ যোগাৰ কৰিবলৈ তেওঁলোকে সক্ষম নহয়। কিন্তু আজি দেখা গৈছে যে মঠঘৰীয়া সোমেন্দ্ৰনাথ ডেকা নামৰ যিগৰাকী ব্যক্তি আছে তেওঁ এই অঞ্চলটোৰ প্ৰায় 5 শতাধিক পৰিয়ালৰ মাজত বিনামূলীয়াকৈ মাছ বিতৰণ কৰিছে। এতিয়া মাছ পালে নেকি আপুনি? মাছ পালে আপুনি? পালোঁ আজি বছৰ ধৰি লৈ আছে? বছৰ ধৰি পালোঁ, যোৱা বছৰো আহিছোঁ, আজিও আহিছোঁ। ঈশ্বৰে তেখেতক মংগল কৰক, সোমেন ডেকাক মংগল কৰক। আপুনি পালে? পালোঁ মাছ, ভাল লাগছে, বিৰাট ভাল লাগছে। বহুত মানুহ দেখি ভাল লাগছে, একেবাৰে ভাল লাগছে। কিমান বছৰ ধৰি মাছ পাই আছে? মই 4 বছৰ হ'ল, আগে অহা নাছিলোঁ। এতিয়া আৰু নামাতলেও গম নাপালে একবাৰ সোমাই যাওঁ, বজাৰো কৰোঁ অলপ, আহিছোঁ আৰু বিৰাট ভাল লাগছে। এই মুহূৰ্তত দেখিবলৈ পাইছে সোমেন্দ্ৰনাথ ডেকা নামৰ যিগৰাকী সমাজকৰ্মী আছে তেখেতৰ বাসগৃহৰ পৰিৱেশ আমি এবাৰ দেখুৱাম। ইয়াত শতাধিক যি লোক তেওঁলোকে সমাবেত হৈ এইদৰে বিনামূলীয়াকৈ যি মাছ সেই মাছ নিবলৈ তেওঁলোকে আহিছে। টোটেল কিমান কুইণ্টল মাছ আপুনি বিতৰণ কৰিব? মই এতিয়া 10 কুইণ্টল মাছ দিম। 10 কুইণ্টল মাছত আমাৰ ইয়াতে 700মান মানুহ হয়। 700 মানুহ চিন্তাটো কেতিয়া আহিছিলে? মই চাওক, আজিৰ পৰা 30 বছৰ আগতে 20 বছৰ আগতে মোৰো আজি এনেকুৱাই অৱস্থা আছিল যে মাছ এটা কিনিব পৰা মোৰ অৱস্থা নাছিল। তাৰপিছত মই যেতিয়া ভাবিছিলোঁ যে মই মাছ যদি দিব পাৰোঁ, ময়ো যেনেকৈ আজি অৱস্থা হৈছে হয়তো বিহুৰ দিনাখন মাছ এটা মই দিম। তাৰপিছত মই সৰু সুৰা এটা ব্যৱসায় কৰোঁ। এই ব্যৱসায়ৰ জৰিয়তে যিখিনি মোৰ প্ৰফিট হয় তাৰে এটা অংশ মই এনেকুৱা সমাজকৰ্মী, অকল মাছ দিয়াই নহয়, বেলেগ সমাজকৰ্মী হিচাপত মই মানুহৰ মাজত দান কৰোঁ। এইটো মই আজি বহুত বছৰৰ পৰা কৰি আছোঁ আৰু মোৰ যেন এইটো এটা অনুভূতি, এইটো এটা মোৰ উদ্দেশ্য কৰি হাতত লৈয়ে মই এই মাছখিনি দিয়াৰ প্ৰতিশ্ৰুতি লৈছোঁ। আৰু ইয়াতে মোৰ কোনো অভিপ্ৰায় নাই, কোনো অহংকাৰী কথা নাই, কোনো মই আভিজাত্য নাই, কোনো মোৰ এনেকুৱা মোক বিনিময় নাই, মই কোনো ব্যক্তিগতভাৱে
কোনোকো মই চিনিও নাপাওঁ আৰু যিখিনি মানুহ ইয়াতে আহিছে মই সকলোকে মাছ দিওঁ ভৱিষ্যতেও দি যাব। মই যেতিয়ালৈ পাৰোঁ মই ভাবোঁ মোক ভগৱানে এনেকুৱা কৰিব বা মোক এটা এনেকুৱা দি থাকক আৰু এইটোৱে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আপোনালোকে কিমান বছৰ ধৰি মাছ দি আছে? ভাল মানছে ভাল আগত আহিছিলে নে মাছ? ভাল ভাল পাইছোঁ মাছ ভাল আছে। মাছ ল'লে আপুনি মাছ লৈছে? দিয়া নাই দিব দিব এতিয়া মাছ ইয়াৰ আগতো লৈছিলে নে? কিমান বছৰ ধৰি লৈ আছে? এই আমি দাদা যিমান বছৰ দে সিমান বছৰে পাই আছোঁ আমি প্ৰতি বছৰে পায়? প্ৰতি বছৰে পাওঁ। ভাল লাগে আৰু আজি মাছটো পালে। একেবাৰে নাতি এটা কোলাৰ লৈ আহিছোঁ দাদাই মাছ দিব।